নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচনৰ চাউল। চাই লওক কি নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। এবাৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে আৰু বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব এবাৰ ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰি দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে ডাঙৰ খবৰ, ফ্লেট ৰং কৰিবলৈ এতিয়াৰ পৰা চৰকাৰে দিব ধন। ফ্লেট ৰং কৰিবলৈ এতিয়াৰ পৰা চৰকাৰে দিব আপোনাক পুঁজি। ৰাজ্যৰ লাখ লাখ ফ্লেট বাসিন্দাৰ বাবে আহিছে এটা ভাল খবৰ। এতিয়াৰ পৰা ফ্লেটৰ বাসিন্দাই সামূহিক পুঁজি লাভ কৰিব। ফ্লেটৰ সামূহিক কামৰ বাবেহে চৰকাৰে আগবঢ়াব এই পুঁজি। ৰং কৰা, বৰিং কৰা, পানী যোগান আদিৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি। বিধায়ক পুঁজিৰ পৰা ফ্লেটৰ বাসিন্দাই লাভ কৰিব এই ধন। ইয়াৰ বাবে থাকিব দুটা চৰ্ত, ফ্লেটসমূহ বিল্ডাৰ অধীনত থাকিব নাথাকিবলৈ আৰু ফ্লেটসমূহ ছ'চাইটিৰ অধীনত থাকিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা, ফ্লেট ৰং কৰিবলৈ এতিয়াৰ পৰা চৰকাৰে দিব পুঁজি। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, আহি গৈছে যান বাহনৰ ক্ষেত্ৰত নতুন নিয়ম। সুৰাপান কৰি গাড়ী চলালে 25,000 টকাৰ জৰিমনা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, যান বাহন চলাচলক লৈ গৈছে এক নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, 2 বছৰ পৰ্যন্ত জেল। চিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনাৰ লগতে ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, 3 মাহৰ জেল হ'ব আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকা জৰিমনা হ'ব আৰু প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা আৰু জৰুৰীকালীন বাহনক বাতিল নিদিলে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু ৰাজহুৱা পথত ষ্টেণ্ড বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা দিয়া হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটো। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, উচ্ছেদৰ মাজতে খিলঞ্জীয়া মুছলমানৰ বৃহৎ সিদ্ধান্ত, গাঁৱত সোমাব নোৱাৰিব এটাও বাংলাদেশী। উচ্ছেদ অভিযানৰ মাজতে লাখ লাখ খিলঞ্জীয়া মুছলমানৰ বাবে বৃহৎ সিদ্ধান্ত। গাঁৱত সোমাব নোৱাৰিব এটাও সন্দেহযুক্ত নাগৰিক বাংলাদেশী। কোনো কাৰণতে উচিত সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয়া মুছলমানে। বিধায়কৰ সৈতে সভাপতি খিলঞ্জীয়া মুছলমানৰ বৃহৎ সিদ্ধান্ত। বৰপথাৰ, সৰুপথাৰ, ইক্ৰাণী, নাওজান, উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজ অঞ্চলৰ জামাত আঞ্চলিক সমিতিৰ বৃহৎ সিদ্ধান্ত। সভা পাতি এতিয়াৰ পৰা বৰ্জন কৰিলে নিষিদ্ধ মাংস। এতিয়াৰ পৰা কোনো খিলঞ্জীয়া মুছলমানে ভক্ষণ নকৰে নিষিদ্ধ মাংস আৰু উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বে বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটো। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, অসমত আছে 1 কোটি বাংলাদেশী, 3% আছে খিলঞ্জীয়া মুছলমান। উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ হিমন্তৰ এক ডাঙৰ মন্তব্য। উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ হিমন্তৰ এক ডাঙৰ মন্তব্য। অসমত আছে 1 কোটি বাংলাদেশী, 3% আছে খিলঞ্জীয়া মুছলমান। আজি তাৰিখত 2011 লোকপিয়লৰ তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা 34%। যদি খিলঞ্জীয়া মুছলমান বাদ দিওঁ তেন্তে 31% হ'ব প্ৰব্ৰজনকাৰী মুছলমান আৰু 2021 পৰা 31 চনলৈকে ইয়াৰ সংখ্যা অধিক বৃদ্ধি পাব আৰু 41 পৰ্যন্ত অসমত প্ৰায় 50% হ'বলৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। আৰু উচ্ছেদৰ মাজতে প্ৰব্ৰজনকাৰী মুছলমানক লৈ মুখ্যমন্ত্ৰীয়ে এবাৰ বৃহৎ ঘোষণা, অসমত আছে 1 কোটি বাংলাদেশী বুলি।